তাৰিখে আমাৰ মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া উপস্থিত থাকিব আৰু তেখেতৰ ইতিমধ্যে অফিচিয়েল টাইমিং জনাইছে যে তেওঁ ডিব্ৰুগড়ৰ পৰা 12:45 হেলিকপ্টাৰত ওলাব আৰু ইয়াতে 1টা বজাত আমাৰ এই মূল গ্ৰাউণ্ডত তেওঁ হেলিপেডত উপস্থিত হ'ব আৰু ইয়াৰ লগে লগে তেওঁক আমি আদৰিম। আদৰাৰ লগে লগে তেওঁ অপেন এৰাৰ এক গাড়ীখনত গৈ পেলাই নি ষ্টেজৰ ওচৰত তেওঁ ৰখিব আৰু তাতে 10 মিনিট মিচিঙৰ কৃষ্টি সংস্কৃতি দেশ প্ৰদৰ্শনত এটা অনুষ্ঠান তেওঁ উপভোগ কৰিব আৰু কৰাৰ পিছতে তেওঁ মঞ্চত মুখ্য অতিথিৰ আসন গ্ৰহণ কৰিব আৰু ফৰ্মেল মিটিংটো আপোনাৰ 1 বজাৰ পৰা আবেলি 2:30 বজালৈকে, তাৰমানে 1.5 ঘণ্টা সময় তেখেতে আমাক সময় দিব মিচিং জাতিটোৰ কাৰণে, মিচিং এই অনুষ্ঠানটোৰ মুখৰ কাৰণে। গতিকে ইয়াৰ পিছতে আমাৰ এই গোটেই প্ৰগ্ৰামটোত অনুষ্ঠানটোক এটা সাফল্যমণ্ডিত কৰিবৰ কাৰণে, গ্ৰেণ্ড ছাকচেছ কৰিবৰ কাৰণে আমাৰ ইতিমধ্যে প্ৰশাসন আপোনালোকে দেখিছে যে DGP হৰমিত সিং ডাঙৰীয়া আমাৰ যোৱাকালিৰ পৰা তেওঁ ইয়াতে বাহৰ পাতি আছে আৰু গোটেই এই নিৰাপত্তা ব্যৱস্থাটোৰ অমিত শ্বাহ ডাঙৰীয়াৰ যি নিৰাপত্তা ব্যৱস্থাটোৰ গোটেই তেওঁলোকৰ CRPFৰ ছিকিউৰিটি ইনচাৰ্জ ইতিমধ্যে যোৱাকালিৰ পৰা ইয়াতে তেওঁলোকে ইয়াতে বসবাস কৰি আছে আৰু যি প্ৰায় 1.5 লাখৰ পৰা 2 লাখ মানুহ ইয়াতে সমাগম হ'ব। ইয়াৰ কাৰণে যিটো 2টা লেয়াৰৰ যিটো বেৰিকেড আপোনাৰ মূল মঞ্চৰ পৰা গোটেই ছাৰাউণ্ডিং এৰিয়াটো আৰু হেলিপেডৰো ঠিক তেনেকৈ বেৰিকেডবিলাক গোটেই আমি পুনৰ নিৰ্মাণ কৰা হৈছে, কিয় বহুত ষ্ট্ৰং এটা বেৰিকেডৰ প্ৰয়োজন হৈছে। গতিকে এনেধৰণে সমগ্ৰ এই ক'বলৈ গ'লে উজনি অসমৰ যিমানবিলাক পুলিচ প্ৰশাসন আছে সকলো সষ্টম হৈ আছে আৰু DGP খুদ নিজে তেওঁ ইয়াতে সষ্টম হৈ আছে যোৱা 2 দিন ধৰি পেলাই। চ' গতিকে ইতিমধ্যে এই কটকটীয়া নিৰাপত্তা ব্যৱস্থাটো সম্পূৰ্ণ হৈ উঠিছে আৰু আমাৰ যি এই অনুষ্ঠানলৈ আহিবলগীয়া প্ৰায় 1.5-2 লাখ মানুহ ইতিমধ্যে আমি গাড়ীৰ ব্যৱস্থা তেওঁলোকক ধুনীয়াকৈ এটা কাউন্সিলিং কৰা হৈছে আৰু কাইলৈ খুব 10 বজাৰ পৰা আমাৰ মানুহবিলাকে সমাগম হৈ যে আমি মিচিং জনগোষ্ঠীটো আজি 40 বছৰতকৈ অধিক কাল যে মিচিং সাহিত্য শাসিত পৰিষদৰ কাৰণে এটা সংগ্ৰাম, পৰিষদক ভাৰতীয় সংবিধানৰ 6ষ্ঠ অনুচ্ছেদত অন্তৰ্ভুক্ত কৰাৰ কাৰণে যি সংগ্ৰাম, সেই সংগ্ৰামৰ এটা পৰ্যায় আৰু চূড়ান্ত পৰ্যায় পাবলৈ গৈ আছে অহাকাললৈ নিশ্চিতভাৱে অমিত শ্বাহ ডাঙৰীয়াক আমি মিচিং জনগোষ্ঠীটোৱে যে আমি আমাৰ নিজস্ব এটা কালচাৰ, কৃষ্টি, সংস্কৃতি, ভাষা আছে আৰু আমাৰ এই মিচিং জনগোষ্ঠীটোৱে উত্তৰ পূৰ্বাঞ্চলৰ এই ক্ষুদ্ৰ জনগোষ্ঠীটোৱে যে স্বায়ত্ব শাসন 6 চিডিউল পাব পাৰে, সেই গোটেই ব্যৱস্থাটোক আমি কাইলৈ তেওঁক আদৰি পেলাই তেওঁক এটা উষ্ম আদৰণি জনাই তেওঁক আমি এটা বাৰ্তা দিম যে আমি মিচিং জনগোষ্ঠীটো ঐক্য একতাৰে আমি বসবাস কৰা জনগোষ্ঠী, আমি কোনো ধৰণৰ হিংসাৰ কাৰ্যসূচীত আমি ব্ৰতী নহওঁ আৰু আমাৰ আন্দোলন গণতান্ত্ৰিক, শান্তিপ্ৰিয় আৰু আমি আমাৰ অধিকাৰ, সাংবিধানিক অধিকাৰ, যি জন্মস্বত্ব অধিকাৰ, সেই অধিকাৰটোৰ কাৰণে তেওঁ যাতে আমাক মন খুলি দিল খুলি সেই অধিকাৰটো যাতে আমাক দিয়ে। তো ইয়াৰ কাৰণে আমি তেওঁক এটা উষ্ম আদৰণি জনাবৰ কাৰণে সম্পূৰ্ণ প্ৰস্তুত হৈ আছোঁ। আৰু কিমান আমাৰ 1.5 পৰা 2 লাখ মানুহ হোৱাৰ সম্ভাৱনা আছে আৰু আমাৰ সাংগঠনিকভাৱে আমি অৰ্গেনাইজ ৱেত আহিবলগীয়া আমাৰ সংখ্যা 1-10ৰ পৰা পাৰ হ'ব। তাৰপিছত সাধাৰণ জনতাও থাকিবই, এক্সপেক্টেশ্যন 1.5 crore প্লাছ হ'ব বুলি আমাৰ এক্সপেক্টেশ্যন এটা আমি গম পাইছোঁ। ইতিমধ্যে আমাৰ তাৰ প্ৰস্তুতিৰ কাৰণে আমি পূৰ্ণাংগভাৱে লাগি আছোঁ আৰু আমি হোৱাই নাই 2 দিনত। তো ইতিমধ্যে আমাৰ জনবিভাগৰ পৰা আমাৰলৈকে বৰ্ডিং পোষ্টাৰবোৰ আহিছে, আমাৰ গোটেই DGP ইয়াত যোৱাকালিৰ পৰা বহি আছে। চ' মেবি আমি গম পাম যে কালি ভালকৈ হ'ব, আমাৰ বতৰো ভালে আছে। চ' মই আপোনালোকৰ জৰিয়তে ৰাইজক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ, আপোনালোকে অহাকালিৰ প্ৰগ্ৰামলৈকে আহক আৰু মিচিং জাতিৰ ঐতিহাসিক দিন হিচাপে অহাকালি দিনটো চিহ্নিত হ'ব। 1966ত ইন্দিৰা গান্ধীজীয়ে ইয়াত আহিছিলে বুলি আমি শুনিছোঁ। এইবাৰ আমাৰ নতুন প্ৰজন্মসকলে এইবাৰ আমাৰ 42 বছৰীয়া আন্দোলনৰ পৰিসমাপ্তি হ'বলগীয়া স্থানটোৱে হৈছে গৃহ বিভাগ আৰু সেই গৃহ বিভাগৰ যিজন মুৰব্বী গৃহমন্ত্ৰী অমিত শ্বাহজী অহাকালি উপস্থিত হ'ব। চ' নিশ্চিতভাৱে 42 বছৰ আন্দোলনৰ পৰিসমাপ্তিৰ দিশে আগবাঢ়িছোঁ আমি। তাৰ মই কামনা কৰিম যে তেখেতে 2025ৰ 25 ডিচেম্বৰ তাৰিখে আমাৰ লগত ত্ৰিভাষিক বৈঠক অনুষ্ঠিত কৰিছে আৰু আমি আশাবাদী তেখেতে কালি ৰাইজৰ আমাৰ মিচিং জাতিৰ হয়
আহি দিয়াটোৱে আমাৰ কাৰণে এটা আশীৰ্বাদ হ'ব আৰু আহি দিয়াটোৱে আমাৰ 42 বছৰ যি আন্দোলনৰ পৰিসমাপ্তিৰ দিশে আগবঢ়া বুলি আমি কামনা কৰিম, যিহেতুকে আমাৰ এই আলোচনা প্ৰথমবাৰৰ কাৰণে আৰম্ভ হৈছে। যাতায়াত ব্যৱস্থা এইবাৰ আমাৰ যোৱাকালিৰ পৰা আমাৰ প্ৰেক্টিচ চলি আছে আৰু যোৱাকালি আমি ওৱান ৱে কৰি চাইছিলোঁ, আজি ফুললি ওৱান ৱে হ'ব। আজি এটা আখৰা হ'ব অহাকালিৰ কাৰণে। চ' আমাৰ ভলণ্টিয়াৰ্ছ অলৰেডি ডেপুটেড হৈ গ'ল। পাব্লিকে নিশ্চিতভাৱে এইবাৰ কোনো অসুবিধা নোহোৱাকৈ পাব্লিকে অহাকালি আমাৰ ইয়ালৈকে উপস্থিত হোৱা আমি কামনা কৰিছোঁ।